সকলোলৈ নমস্কাৰ। আমি সন্ধিয়া সময়ত এঠাইলৈ ফুৰিব গৈছিলোঁ। ফুৰিব যাওঁতে অলপ বৰষুণ দি আছিল বাৰু, কিন্তু আমি গৈ পাই মানে পূৰা ধাৰাধাৰে বৰষুণ দিব ল'লে। কিন্তু এটা ভাল হ'ল, গাৰ্ডজনে আমাৰ কাৰণে ছাতি প্ৰভাইড কৰিলে। আমাৰ যোৱাৰ সুবিধা হ'ল, মানে গাড়ীৰ পৰা নামি যোৱাৰ সুবিধা হ'ল। আৰু গম পাইছে চাগে ডিব্ৰুগড়ত থকাসকলে আমি ক'ত গৈছোঁ। গৈ খুব ভাল লাগিলে। মই ইয়াত দৰ্শিতক লৈ গৈছিলোঁ। প্ৰথমে যাওঁতে মানে আমনি কৰিছিলে, অলপ গাটো ভাল নাছিলে, কিন্তু গৈ পাই মানে সি পূৰা এক্সাইটেড হৈ গ'ল। ইয়াত যিহেতু খেলাৰ বস্তু বহুত আছে, খেলাৰ গোটেইডোখৰ মানে ফাৰ্ষ্ট ফ্ল'ৰ গোটেইটো মানে খেলাৰ কাৰণে ক'ব পাৰি। আৰু ইমান ধুনীয়াকৈ সজাই থোৱা হৈছে গোটেই খেলা বস্তুবোৰ, ৰং বিৰঙী খেলা বস্তুবোৰ, আৰু ইফালে গেম খেলিবলৈও আছে ধুনীয়াকৈ। গৈ খুব ভাল লাগিলে। কিন্তু আমাৰ ডাঙৰ মানুহবোৰক সোমাব নিদিয়ে বাৰু, সৰু ল'ৰা ছোৱালীবোৰে খেলিব পাৰে ধুনীয়াকৈ। আৰু ইয়াৰ মানে ধুনীয়াকৈ কেয়াৰো লোৱা হয়, ল'ৰা ছোৱালীবোৰ মানে খেলোঁতে চাই থাকে মানে ধুনীয়াকৈ ষ্টাফবোৰে। খুব ভাল লগা পৰিৱেশ। আৰু দেখিছেনে খেলাৰ বস্তু ইমান ধুনীয়া কালাৰবোৰে, বেবী মানে ব্লু ক'ব পাৰি, আৰু কালাৰটো ইমান ধুনীয়া লাগিছে। মোৰ যাওঁ লাগিছিলে, কিন্তু যাবলৈ তাত নিদিয়ে আৰু সোমাবলৈ। আৰু সৰু ল'ৰা ছোৱালীবোৰ চক্স পিন্ধি যাব দিয়ে। খুব ধুনীয়া, আপোনালোকৰ ল'ৰা ছোৱালীবোৰ নিব পাৰে তাত। আপোনালোকে খোৱা মানে বস্তু অৰ্ডাৰ দি থাকে, মানে ল'ৰা ছোৱালীবোৰক ধুনীয়াকৈ খেলিব তাত পঠাব পাৰে। আৰু যেতিয়া হৈ যায় তাহাঁতি নিজে ফোন কৰি দিয়ে ধুনীয়াকৈ। আৰু মই মোৰ কেমেৰাটো ফ্ৰণ্ট কৰি অলপ চাৰিকাষ দেখুৱালোঁ। আৰু ইয়াৰ চিৰিখিনি খুবেই ধুনীয়া, আৰু গোটেই মানে পোহৰ হৈ থাকে। ৰেষ্টুৰেণ্টখন খুব ভাল লাগে। অলপ ইফালে সিফালেকৈ দেখুৱালোঁ। আজিলৈ বাই। ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব।